ফাইনেলি পাইছোঁ ওমশ্লিং বাজাৰ। আপোনালোকক দেখুৱাইছোঁ ওমশ্লিং বাজাৰ। আগতে এই ওমশ্লিং বাজাৰৰ ভিতৰেদি শ্বিলঙলৈ গৈছিলে। তাৰমানে এইটো বহুত ট্ৰাফিক জাম হয় কাৰণে নতুন কৰি এটা বাইপাছ ৰাস্তা বনাই দিছে। 4 লেন হয় দেই এইটো, এতিয়া বহুত ধুনীয়া হৈছে ৰাস্তাটো। এতিয়া ওমশ্লিং বজাৰ ভিতৰেদি যাব নালাগে আৰু। মই এই ৰাস্তাটো দেখুৱাই দিম, নতুন ৰাস্তাটো বহুত ধুনীয়া ৰোড হয়। শ্বিলঙত মই কেইবাবাৰো আহিলোঁ, কিন্তু এটা দুটাকেহে চাব পাৰি দেই। চোৱাৰ টাইমবিলাক ৰাতিপুৱা 8টাৰ বজাৰ পৰা ডিচেম্বৰ জানুৱাৰী হ'লে মই তেতিয়া আহিছিলোঁ, তেতিয়া 4টা বজাত টাইম দিছিলে। এতিয়া হয়তো 5টা বজাত কৰিব পাৰে। তাৰমানে ইয়াত এদিনতে গোটেইখিনি ঘূৰিব নোৱাৰে। তাৰমানে ইয়াত 2দিন 3দিন থাকিলে কেইটামান চাব পাৰি। মানে ইয়াত গোটেইখিনি চাব লাগিলে 1 সপ্তাহ থাকিব লাগিব। 1 সপ্তাহ হ'লে কভাৰ কৰিব পাৰিব এনেকুৱা। শ্বিলঙত কিন্তু মই এবাৰো স্ন'ফলটো নাপালোঁ, কিন্তু জেগাবিলাক ইতিহাস হয় দেই, পুৰণা ইতিহাস। তাৰমানে এইবিলাক আৰৱা কেভ, নকলকাই ৱাটাৰফল, 7 ছিষ্টাৰ আৰু বহুত কেইটা আছে। এইবিলাক ইতিহাস আছে দেই। এইবিলাক মই নাজানো, কিন্তু সুধিবলৈ সময় নহ'ল। এনেই চাইহে আহিছোঁ, ফটো চটো কৰি আহিছোঁ, ভিডিঅ' কৰি আহিছোঁ, কিন্তু সোধা নহ'ল এইবিলাক। যেনে ৱাটাৰফলছ, আৰৱা কেভ, তাৰপিছত আপোনাৰ কি আছে, কি শ্বিলং পিক, এইবিলাক চাইছোঁ। তাৰপিছত এতিয়া চাম বুলি আশা কৰিছিলোঁ। বৰাপানীত গৈছিলোঁ, কিন্তু ব'টত উঠা হোৱা নাই। এইবাৰ ব'টত উঠিম বুলি ভাবি আছিলোঁ। ব'টত উঠিলে 1200 টকা লাগে। এইটো ব'টত উঠিম বুলি বহুত আশা কৰি আহিছোঁ। ব'টত উঠিম বৰাপানীত। আৰু মকদছ এটা ব্ৰিজ আছে, খুব ধুনীয়া ব্ৰিজ, তাতে যাম বুলি আশা কৰিছিলোঁ। তাতে নমা হোৱা নাই। এইটো চেৰা ৰাস্তাত হয়। শ্বিলঙত বহুতো টুৰিষ্ট মানুহ আহে, বিশেষ কৰি অসমৰ আৰু বেংগলৰে বেছি দেখিবলৈ পোৱা যায়। তাৰমানে ইয়াৰ শ্বিলঙৰ মানুহবিলাক বহুত হেল্পফুল। সিহঁত এই জেগাবিলাক নাজানিলেও, ৰাস্তাবিলাক যিটো নাজানি সুধিলে ইহঁতে দেখাই দিয়ে। কিমান দূৰ, ক'ত যাব লাগিব, গোটেইখিনি ইহঁতে কয়। বহুত ভাল মানুহবিলাক। তো বাকী কথা শ্বিলঙত যাই কওঁ নে কি? এইটোৱে হয় ওমশ্লিং বাইপাছ ৰোড। 4 লেন হয় দেই এইটো, বহুত ধুনীয়া কৰি বনাইছে। বহুত স্মুথ আৰু চলাবলৈ ইমান ধুনীয়া লাগি আছে। আৰু ৰাস্তাৰ মাজভাগেদি ফুলৰ গছো লগাই দিছে। চিনাৰী গছ হয় এইটো, বহুত ধুনীয়া লাগে গছবিলাক।